শুধু শাড়ি পাইছেন, এটা কার শাড়ি? লুটপাটকাৰীৰ দেশ বাংলাদেশত এতিয়া চৌদিশে কেৱল অৰাজকতা আৰু উৎপীড়ন। অস্থিৰ বাংলাদেশত এতিয়া কেৱল চলিছে লুটপাট। কি করবেন এটা দিয়ে? প্ৰধানমন্ত্ৰীৰ বাসগৃহ, সংসদ ভৱন, দেশৰ ৰাজনৈতিক নেতা, চহকী ব্যৱসায়ীৰ বাসগৃহ সকলোতে এতিয়া লুটপাট চলাই বন্য উল্লাস প্ৰদৰ্শন কৰিছে বাংলাদেশীয়ে। লুটপাট হচ্ছে, সমস্যা নাই, জনগণ এই দেশের মালিক, সব নিয়ে যাও, লুট করে নিয়ে যাও। ভাই কি পাইলেন? আমি নিয়েছি বেগুন। বেগুন নিয়েছেন? সীমা চেৰাই এনেদৰে লুটপাট বাংলাদেশীৰ। প্রতিষ্ঠানে ঢুকে এইভাবে এগুলো ভাঙচুর করা আসলে ঠিক নয়। তারপরও দেখেন এটা সকলো লুটি লৈ গৈছে। হাঁহ, মুৰ্গী, চকী, টেবুল, টিভি, কম্পিউটাৰ, পিৰিচ, পিয়লা সকলো লুটিছে। ভাই কি আনতে পারলেন? গণভবনে চিল করতেছি। আপনি শুধু শাড়ি পাইছেন, এটা কার শাড়ি? আচ্ছা, আপনি কি পাইছেন? আপনি কি করবেন এটা দিয়ে? লুটপাটকাৰীৰ মাজতো চলিছে টনাটনি। কোনোবাই যদি এখন শাৰী লুটিছে, সেইখনক লৈ চলিছে টনাটনি। একো নাপাই এখন পিৰিচ লৈ ওলাই আহিছে এগৰাকী যুৱতী। মুঠৰ ওপৰত লুটপাট কৰিব লাগে। কেৱল লুটপাটেই নহয়, বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত চলিছে অবৰ্ণনীয় অত্যাচাৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ঘৰত লুটপাট চলোৱাৰ লগতে মাৰপিটো কৰা হৈছে। আমাদের সবাই ইচ্ছা আমরা এদেশে থাকবো না, আমরা এদেশে সংখ্যালঘু আমরা নির্যাতিত হচ্ছি, আমাদের পূজা মন্দির ভেঙে দিচ্ছে, আমাদের বাড়িঘর লুটরাজ করছে, রাত্রিতে আমরা থাকতে পারছি না। সমস্যাটা কি আপনাদের? বিশাল সমস্যা, আমরা এদেশে বসবাস হবে না হিন্দুকে। ভাৰতলৈ আহিবলৈ বিচাৰিছে বাংলাদেশী হিন্দু। ভাৰত চৰকাৰলৈ কাতৰ আহ্বান বাংলাদেশী হিন্দু, আমাক ইয়াৰ পৰা লৈ যাওক। কেন আমরা হিন্দু হয়েছে, এটা কি আমাদের অপরাধ? আমাদের বাড়িঘর কেন জ্বালা দিবে? আমাদের মন্দির কেন ভাঙবে? আমাদের মহিলা বউ বাচ্চাদেরকে ভারতে যাব। ভারতের সরকারের কাছে আমরা আবেদন, আমাদেরকে একটু সুদৃষ্টিতে দেখুন, আমরা আর একদিকে থাকতে পারছি না, আপনারা আমাদের দয়া করে নিয়ে যান প্লিজ। সকলের কাছে এটাই অনুরোধ করছি, সব হিন্দুরা একত্রিত হয়ে ভাইয়েরা আপনারা চলে আসুন, না হলে এখানে বাংলাদেশে থাকলে মান সম্মান। বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ উদ্বিগ্ন অসম চৰকাৰো। সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব, কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি। ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো। বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে। ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল। অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে, বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে, তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্চে নিৰন্তৰ পহৰা দি আছে। অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো। বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰে অসমৰ বাবেও আনিছে অশনি সংকেত। চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব
যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয় সমাধানটো এইটোৰ পৰা সমাধান নহ'ব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি ৰাজ্যত বৰ্তমান 12খনকৈ জিলা এটা বিশেষ সম্প্ৰদায়ৰ দখলত আৰু এই জনগাঁথনিৰ পৰিৱৰ্তনে অসমৰ ভৱিষ্যতৰ বাবে আনিছে বিপদ সংকেত অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছো আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে ইফালে অসমৰ ভাৰত বাংলা সীমান্ত জিলাসমূহতো কৰা হৈছে কটকটীয়া নিৰাপত্তা এয়া কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তৰ দৃশ্য কৰিমগঞ্জত প্ৰায় 128 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত ইয়াৰে প্ৰায় 3.5 কিলোমিটাৰ নদীপথ কোনো ধৰণৰ মানুহ বাংলাদেশী মানুহ যাতে ভাৰতত পলাই যাব নোৱাৰে বা যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকে কঠোৰ ব্যৱস্থা লৈছে বা বৰ্ডাৰ গাৰ্ডে তেনেধৰণে পুৰা হেৰি হাতত লোৱা আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ কৰিমগঞ্জতো তেনেকুৱা যে কোনো আহিব বা অহাৰ তেনেকুৱা আশংকা নাই আমি ভাবোঁ যে আমাৰ ইয়াতে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ইজ ভেৰি মাছ এক্টিভ ইন বৰ্ডাৰ এৰিয়াছ আৰু আমাৰ ফালেদি আমি যথেষ্ট সুৰক্ষিত আছোঁ আৰু আমাৰ ফালেদি মানে বৰাকৰ ফালেদি অহাৰ কোনো সম্ভাৱনা নাই এয়া গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তৰ দৃশ্য এই সীমান্তটো কটকটীয়া কৰা হৈছে অধিক নিৰাপত্তা ব্যৱস্থা নো মেন লেণ্ডছত অধিক সতৰ্ক দৃষ্টি ৰাখিছে BSF-এ এইখিনি ৰামৰাজ্যটোৰ পৰা জজখাললৈকে এইখিনি তেনে কোনো বেয়া ঘটনা ঘটা নাই আৰু BSF-ৰ তৰফৰ পৰা বহুত কটকটীয়া নিৰাপত্তা সীমান্তত দিছে আমি আশা ৰাখিম আমাৰ যাতে এই এৰিয়াত কোনো বেয়া ঘটনা পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছে সকলোকে নিজৰ ঘৰ বাৰী এৰি প্ৰাণৰ ভয়ত ভাৰত সীমান্তলৈ পলায়ন কৰিছে ইছলামিক মৌলবাদীৰ অত্যাচাৰৰ বলি হোৱা লোকে জলপাইগুৰি সীমান্ততো একেই পৰিৱেশ মানিকগঞ্জ সীমান্তইদি অনুপ্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ ইফালে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতন আৰু ধৰ্মীয় উপাসনাস্থলীত চলা আক্ৰমণৰ বিৰুদ্ধে কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ বাংলাদেশত চলি থকা এই অস্থিৰতা আৰু অৰাজকতাৰ মাজতে আজি দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত ল'ব নোবেল বঁটা বিজয়ী মহম্মদ ইউনিছে ইতিমধ্যে ইউৰোপৰ পৰা ডুবাই হৈ বাংলাদেশলৈ আহিছে বাংলাদেশ মাইক্ৰ ফাইনেন্স আন্দোলনৰ অন্যতম হোতাগৰাকী ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ